প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰীৰ শেষৰটো যি আচলতে অনুষ্ঠান গুৱাহাটী মহানগৰীত সেয়া হৈছে বুথ লেভেল যিসকল কৰ্মী আছে সেই কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিব। 2 বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু তাৰপিছতেই প্ৰায় 86,000 যি বুথ কৰ্মী আছে অৰ্থাৎ বুথ সভাপতি বুথ পালক আৰু BLA2 তেওঁলোকৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ মত বিনিময় কৰিব। ইলেকশ্যন কেন্দ্ৰিক নিৰ্বাচন কেন্দ্ৰিক বহু মত বিনিময় কৰিব। ইতিমধ্যে যি বুথৰ কৰ্মীসকল বা বিভিন্ন ধৰণৰ বুথৰ লোকসকল আহি উপস্থিত হৈছে। মই দেখুৱাইছোঁ সেই দৃশ্য। আৰু তেওঁলোকে যি বুথ লেভেলৰ কৰ্মীসকল আহিব বা সভাপতি সম্পাদকসকল আহিব পালকসকল আহিব তেওঁলোকে ক্ষেত্ৰত আচলতে এক নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। এয়া যি আচলতে মেটেল ডিটেক্টৰ ইয়াত লগাইছে সুন্দৰকৈ আচলতে তেওঁলোকে অহা যোৱা কৰিব পৰাকৈ ইয়াত বিভিন্ন ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে।